বশিষ্ঠ মুনি আছিল ব্ৰহ্মাৰ মানস পুত্ৰ। বশিষ্ঠ আশ্ৰম দেৱালয় গুৱাহাটী মহানগৰীৰ দক্ষিণ পূৰ্ব সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰ ভাগত গংগা নামৰ জুৰি বৈ যোৱা বাবে বৰ্তমান ভক্তসকল বা পৰ্যটকৰ বাবে এই মন্দিৰ ভাগ এটা আকৰ্ষণীয় স্থল হৈ উঠিছে। এই তাহানিৰ পৰা এতিয়ালৈকে ভক্তসকল যিমান আহিছে সকলোৱে কেৱল শিৱৰ ওচৰত প্ৰাৰ্থনা জনাইছে। তেওঁলোকৰ মনৰ যিবিলাক ভাৱ, যি আশা লৈ আহে, সেই আশাবোৰ পূৰণৰ কাৰণে বাবাৰ ওচৰত প্ৰণিপাত জনায়। বশিষ্ঠ আশ্ৰম দেৱালয় গুৱাহাটী মহানগৰীৰ দক্ষিণ পূৰ্ব সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। আৰু এই মন্দিৰ ভাগ আহোম ৰজা ৰাজেশ্বৰ সিংহই স্থাপিত কৰা বুলি জানিব পৰা গৈছিল। উল্লেখ্য যে কিংবদন্তি মতে এই আশ্ৰম ভাগ মহিয়সী বশিষ্ঠই স্থাপন কৰা বুলি উল্লেখ থকা দেখা পোৱা যায়। আৰু এই মন্দিৰ ভাগত গংগা নামৰ জুৰি বৈ যোৱা বাবে বৰ্তমান ভক্তসকল বা পৰ্যটকৰ বাবে এই মন্দিৰ ভাগ এটা আকৰ্ষণীয় স্থল হৈ উঠিছে। আপোনালোকে দেখা পাইছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল বৰ্তমান এই যি বশিষ্ঠ আশ্ৰম সেই বশিষ্ঠ আশ্ৰমলৈকে আহিছে। আৰু আপোনালোকক আমি দেখাইছো এই সন্ধ্যাচল পাহাৰৰ মাজতে যি গংগা নামৰ জুৰি বৈ গৈছে, সেই গংগা নামৰ জুৰি আপোনালোকক দেখাইছো। চাওক, খুব ধুনীয়া আচলতে মন্দিৰ ভাগৰ পৰিৱেশ, খুব নান্দনিক পৰিৱেশ আচলতে মন্দিৰৰ। যি সন্ধ্যাচল পাহাৰৰ ওপৰত বাবা বিৰাজ কৰি আছে আৰু বাবাৰ আশীষ ল'বলৈ, বাবাৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি বৰ্তমান ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু শাওণ মাহ চলি আছে আৰু শাওণ মাহৰ কালি তৃতীয়টি সোমবাৰত এই বশিষ্ঠ আশ্ৰমৰ পৰা পানী তুলি বলবম যাত্ৰীসকলে শুক্ৰেশ্বৰ দেৱালয়লৈকে লৈ যাব আৰু শুক্ৰেশ্বৰত বাবা শিৱৰ অৰ্পণ কৰে। আপোনালোকক মই সমান্তৰালভাৱে দৃশ্য দেখাইছো। চাওক, কি ধুনীয়া আচলতে এক পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে বশিষ্ঠ আশ্ৰমত। ভক্তসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি ধূপ চাকি আদি জ্বলাই বাবাৰ ওচৰত প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে। মোৰ সহযোগী কমলে আপোনালোকক দেখাই গৈছে খুব ধুনীয়া আচলতে এক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ বশিষ্ঠ দেৱালয়ত। মই ভিতৰলৈকে যাবলৈ চেষ্টা কৰিম। যি বাবাৰ গৰ্ভগৃহ, যি মূল গৃহ, সেই গৃহলৈকে মই যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক সমান্তৰালভাৱে পৰিৱেশ দেখাই যাবলৈ চেষ্টা কৰিম। চাওক, ইয়াত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি বাবাৰ ওচৰত পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। যিহেতু বৰ্তমান শাওণ মাহ চলি আছে আৰু শাওণ মাহত বিশেষকৈ শিৱ ভগৱানৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় আৰু সেই উপলক্ষে আচলতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি এই বশিষ্ঠ দেৱালয়ত বৰ্তমান ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি সমান্তৰালভাৱে আপোনালোকক দৃশ্য দেখাই গৈ আছো। চাওক, যি সন্ধ্যাচল পাহাৰত অৱস্থিত যি বশিষ্ঠ আশ্ৰম,
সেই বশিষ্ঠ যি দেৱালয়, সেই দেৱালয়ত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি বৰ্তমান ইয়াতে বাবাৰ আশীষ লোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে কিংবদন্তীৰ মতে এই বশিষ্ঠ আশ্ৰম ভাগ বশিষ্ঠ মুনিয়ে স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰাজেশ্বৰ সিংহই আহোম ৰজা ৰাজেশ্বৰ সিংহই এই মন্দিৰ ভাগ স্থাপন কৰে। এই সন্ধ্যাচল পাহাৰত যি বশিষ্ঠ মুনিৰ আশ্ৰম আছে, সেই আশ্ৰমটো আপোনালোকক দেখাইছো। যি মন্দিৰ ভাগ আছে বশিষ্ঠ মুনিৰ, সেই মন্দিৰ ভাগো আপোনালোকক বৰ্তমান দেখাইছো। বশিষ্ঠ মুনি আচলতে ব্ৰহ্মাৰ মানস পুত্ৰ বুলি জনা যায়। তেখেতৰ যি আশ্ৰম ভাগ, এই আশ্ৰম ভাগ আপোনালোকক আমি সমান্তৰালভাৱে দেখাইছো। এই বশিষ্ঠ মন্দিৰত আচলতে বশিষ্ঠ মুনিয়ে শিৱ ভগৱানৰ ধ্যানত লিপ্ত হৈছিল আৰু যি বশিষ্ঠ মুনিৰ যি জীৱনৰ শেষৰ ভাগত তেওঁ এই সন্ধ্যাচল পাহাৰত আহি উপস্থিত হয় আৰু উপস্থিত হোৱাৰ পাছত ইয়াতে বাবা শিৱৰ ধ্যানত লিপ্ত হয় বুলি জনা যায়। আৰু এই জীৱনৰ শেষৰ ভাগত বাবাৰ ধ্যানত লিপ্ত হৈয়ে এই যি সন্ধ্যাচল পাহাৰ, এই সন্ধ্যাচল পাহাৰতে তেওঁ বিলীন হৈ যায় বুলিও জনাজাত। আমি আপোনালোকক দেখাই আছো যি বশিষ্ঠ মুনিৰ যি য'ত তেখেত বহি আচলতে যিখন শিলত বহি তেওঁ বাবা শিৱক ধ্যান কৰিছিল, সেই শিল ভাগ আপোনালোকক আমি দেখাই আছো। আৰু আপোনালোকে দেখা পাইছে আচলতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি বৰ্তমান এই বশিষ্ঠ আশ্ৰমত ভিৰ কৰা পৰিলক্ষিত হৈছে। খুব ধুনীয়া আচলতে এক নান্দনিক পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে সমগ্ৰ বশিষ্ঠ দেৱালয়ত। যি সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ দেৱালয়, সেই বশিষ্ঠ দেৱালয়ৰ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখাই গৈ আছো। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি বৰ্তমান বাবাৰ যি দুৱাৰ, সেই দুৱাৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু শাওণ মাহ চলি আছে আৰু শাওণ মাহত যিহেতু বিশেষকৈ শিৱ ভগৱানৰ পূজা অৰ্চনা কৰা হয় আৰু গুৱাহাটী মহানগৰীত থকা বশিষ্ঠ দেৱালয় আচলতে শিৱ ভগৱানৰ অন্যতম আৰু পৰ্যটকৰ আৰু ভক্তসকলৰ বাবে এক আকৰ্ষণীয় মন্দিৰ বুলি উল্লেখ কৰিব লাগিব। যিহেতু এই মন্দিৰ ভাগ দক্ষিণ পূৰ্ব সন্ধ্যাচল পাহাৰত অৱস্থিত আৰু এই মন্দিৰ ভাগ বশিষ্ঠ মুনিয়ে স্থাপন কৰিছিল বুলি জনা যায়। আৰু পৰৱৰ্তী সময়ত ৰাজেশ্বৰ সিংহই এই মন্দিৰ ভাগ পুনৰ স্থাপন কৰে বুলিও উল্লেখ আছে। আমি সমান্তৰালভাৱে আপোনালোকক দেখাই গৈ আছো যি বশিষ্ঠ মুনিয়ে স্থাপন কৰা শিৱ বাবাৰ যি মন্দিৰ বশিষ্ঠ দেৱালয়, সেই দেৱালয়ৰ পৰিৱেশ আপোনালোকক সমান্তৰালভাৱে দেখাই গৈ আছো। আচলতে উল্লেখ কৰা মতে আচলতে বিভিন্ন পুৰাণত উল্লেখ কৰা মতে বশিষ্ঠ মুনিয়ে তেখেতৰ জীৱনৰ শেষৰ যি ভাগ, সেই শেষৰ ভাগত এই যি সন্ধ্যাচল পাহাৰ, এই সন্ধ্যাচল পাহাৰত আহি বাবা শিৱৰ ধ্যানত লিপ্ত হৈছিল আৰু ধ্যানত লিপ্ত হৈছিল আৰু ধ্যান কৰিয়েই ধ্যানৰ শেষতে তেওঁ এইখন পাহাৰতে বিলীন হৈ যোৱা বুলি লোকবিশ্বাস আছে। বশিষ্ঠ মুনি আছিল ব্ৰহ্মাৰ মানস পুত্ৰ। জীৱনৰ শেষ সময়ত তেখেতে ইয়ালৈকে আহিছিল আৰু ইয়াতে শিৱক আৰাধনা কৰিছিল। এটা সময়ত শিৱক আৰাধনা কৰি কৰি শেষত তেখেতে ইয়াতেই বিলীন হৈ যায়। ইয়াৰ পিছত আহোম ৰজা ৰাজেশ্বৰ সিংহই এই মন্দিৰটো স্থাপন কৰে আৰু সেই তাহানিৰ পৰাই এতিয়ালৈকে ভক্তসকল যিমান আহিছে সকলোৱে কেৱল শিৱৰ ওচৰত প্ৰাৰ্থনা জনাইছে। তেওঁলোকৰ মনৰ যিবিলাক ভাৱ, যি আশা লৈ আহে, সেই আশাবোৰ পূৰণৰ কাৰণে
বাবাৰ ওচৰত প্ৰণিপাত জনাই আৰু মোৰ বিশ্বাস বাবাই তেখেতসকলক সাফল্যমণ্ডিত কৰিছে, যাৰ কাৰণে অজস্ৰ ভক্তৰ সমাগম হয়। মোটামুটি ৫-৬ হাজাৰ ভক্ত সদায় আহে। আজি বলবম হিচাপে নিশা অন্তত ৮০-৯০ হাজাৰ মানুহ ইয়াত সমবেত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।